প্ৰাক্তন বিধায়ক মানসিং ৰংপিয়ে বিভাজন আনিলে কংগ্ৰেছ দলত। পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত মুখ্য আঘাত, শতাধিক দলীয় নেতৃত্বৰ সমূহীয়া দল ত্যাগ। সমাগত 2026 চনৰ বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনৰ প্ৰাক্ষণত পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত বৃহৎ দলীয় অন্তঃকন্দল দেখা দিয়াৰ ফলত দলটোত মুখ্য আঘাত হানে একাংশ দলীয় নেতৃত্বই। জিলাখনৰ একমাত্ৰ 20 নং বৈঠালাংছ বিধানসভা সমষ্টিৰ পৰা 2006 চনৰ পৰা 2016 চনলৈ একেৰাহে তিনিবাৰকৈ কংগ্ৰেছ দলৰ হৈ বিধায়ক হোৱাৰ পিছতেই পুনৰ 2016 চনতেই কংগ্ৰেছ দলক বিশ্বাসঘাতকতা কৰি দল ত্যাগেৰে বিজেপিৰ দলৰ পৰা বিধায়ক হোৱাৰ বিষয়টোত কংগ্ৰেছ দলৰ নেতৃত্বই ক্ষোভ প্ৰকাশ কৰিছিল। এই বিষয়ে কেন্দ্ৰ কৰি জিলা কংগ্ৰেছে এক প্ৰস্তাৱযোগে মানসিং ৰংপিক পুনৰ কংগ্ৰেছ দললৈ প্ৰত্যাৱৰ্তনৰ সুবিধা প্ৰদান কৰা নহ'ব বুলি উল্লেখ কৰা থকাৰ পাছতেই পুনৰ মানসিং ৰংপিক কংগ্ৰেছ দলত যোগদান কৰাৰ সুবিধা প্ৰদান কৰাত ক্ষোভিত হৈ পৰে বহু কংগ্ৰেছ দলৰ নেতা। বহুদিনীয়া এই ক্ষোভৰ আজি উদগিৰণ ঘটি জিলাখনৰ শতাধিক কংগ্ৰেছ দলৰ নেতৃত্বই সমূহীয়াভাৱে কংগ্ৰেছ দল ত্যাগ কৰে, যাৰ ফলস্বৰূপে দলটোৰ উপসভাপতি, সাধাৰণ সম্পাদক, মণ্ডল কংগ্ৰেছৰ সভাপতি সম্পাদককে ধৰি একাংশ বাঘা বাঘা নেতাই আজি সমূহীয়াভাৱে ডংকাকুমাস্থিত জিলা কংগ্ৰেছৰ কাৰ্যালয়ত পদত্যাগ পত্ৰ প্ৰদান কৰে। হয়, আমাৰ ৱেষ্ট কাৰ্বি ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ কমিটি আমাৰ ৱাইড প্ৰেচিডেণ্ট আছে দিলীপ সিং হানসি, জেনেৰেল ছেক্ৰেটাৰী আছে জিনিচন তেৰণ, জেনেৰেল ছেক্ৰেটাৰী আছে চট্টু সিং তেৰণ, আৰু জেনেৰেল ছেক্ৰেটাৰী আন্ধুনি তেৰণ, আৰু ছেক্ৰেটাৰী আছে জীৱন পুমা, আৰু ছেক্ৰেটাৰী আছে ইণ্ডোষ্টেন, আৰু মণ্ডল কংগ্ৰেছো আছে, আৰু ব্লক কংগ্ৰেছো আছে, প্ৰাইমেৰী কংগ্ৰেছো আছে। কিহৰ কাৰণে আমি আজি ৰিজাইন কৰিছে? কাৰণ হ'ল যে আমাৰ ডিষ্ট্ৰিক্ট কংগ্ৰেছ আমি হাইকমাণ্ডো বাৰে বাৰে আমি ৰিকুৱেষ্ট কৰিলোঁ, যিটো আমি ৰিলেশ্যন লোৱা বোলে কি আমাৰ ডক্টৰ মানসিং ৰংপি কংগ্ৰেছৰ পৰা জিকাৰ পিছত বিজেপি যোগদান কৰিলে, যোগদান কৰাৰ পিছত তাৰ জাগাত নোপোৱাৰ কাৰণে আকৌ ঘূৰি আহিলে। সেইটো আমি ৰিলেশ্যন লোৱা আছে, আকৌ আসাম প্ৰদেশ কংগ্ৰেছ কমিটি সেইটো আমি ৰিলেশ্যন এডপ্ট কৰাটো ৰিলেশ্যনটো তাত জমা কৰা আছে, মিৰুণ্ডামো দিছে। আমি এনেকুৱা মানুহ একচেপ্ট কৰিব নালাগে। হয়, একচেপ্ট কৰাৰ পিছত এতিয়া আমাৰ পুৰণা কংগ্ৰেছ পিয়ৰ কংগ্ৰেছ কাৰণেতো জাগাত নোপোৱা হৈছে। আমাৰ নতুন কংগ্ৰেছ কাৰণে জাগাত পাইছে। আৰু বৰ্তমান আমাৰ প্ৰেচিডেণ্ট আগষ্টিন সিং কাৰণে ৰিকুৱেষ্ট কৰিছোঁ, নতুন আৰু পুৰণা কংগ্ৰেছ যিটো আমি ভালকৈ বহি পেলাই আলাপ আলোচনা কৰিব লাগে, কেনে কৰিলে ভাল হ'ব, কেনে কৰিলে কংগ্ৰেছ আগুৱাই লৈ যাব পাৰিম। কিন্তু বাৰে বাৰে তাক মানে ৰিকুৱেষ্ট কৰাৰ কাৰণে সি একো ইম্পৰ্টেণ্ট নিদিয়াৰ কাৰণে আমি ৰখিলোঁ, আৰু 2-3 মাহ ৰখিলোঁ, কিবা এটা ৰাস্তা দেখুৱাব নেকি, কিবা ৰাস্তা ওলাব নেকি, আমি ৱেইট কৰি আছোঁ। ৱেইট কৰাৰ পিছতো সি একো ইম্পৰ্টেণ্ট নিদিয়াৰ কাৰণে আমি আমাৰ টিম আলোচনা কৰিলোঁ। আলোচনা কৰাৰ পিছত কেনে কৰিলে ভাল হয়, কংগ্ৰেছ একো উপায় নাই, কিন্তু আমি কংগ্ৰেছ ৰিজাইন দিম। ৰিজাইন দিয়াৰ পিছত কোনটো পাৰ্টি যাব লাগে, পাৰ্টি যোৱাটো আমিতো কোনটো পাৰ্টি আমাৰ ইম্পৰ্টেণ্ট দিয়ে, কোনটো পাৰ্টি আমাক ডিছকাছ কৰে, সেইটো পাৰ্টি যাম। আমি বিজেপি যাম বুলি নকওঁ, APSLC যাম বুলি নকওঁ, EGP যাম বুলি নকওঁ, কিন্তু আমাৰ টিম আছে আজি, টিম আমি আলোচনা কৰিম, আলোচনা বহা মতে আমি কামটো কৰিম। আপোনালোকৰ যে আজি যিটো ৰিজাইন দিলে, এইটো 26ৰ যি ইলেকশ্যন আহিছে তাত কেনেকৈ প্ৰভাৱ পেলাব বুলি ভাবে, ইম্পেক্ট কেনেকৈ হ'ব বুলি ভাবে? যিটো আমি ৰিজাইনেশ্যন দিলে আজি নাই হ'লে 250+ ৱৰ্কাৰ্ছ আছে, লিডাৰ আছে, আৰু গাঁৱৰ মানুহ ভোটাৰ্ছ পৰা আমিতো টাচ কৰা নাই। গাঁৱৰ মানুহ যাম, আৰু ডিচেম্বৰ আমি 5-6 তাৰিখ পৰা প্ৰত্যেক বুথ কমিটি আমি সোমাম। কেনেকৈ যে আমাক যিটো ইম্পৰ্টেণ্ট নিদিয়া কেনে কংগ্ৰেছ হাৰাব লাগে, আমিতো ৰেডি, কেনেকৈ হাৰাব লাগে আমি প্ৰিপেয়াৰ কৰা হৈছে, আমি ভালকৈ মানে হাৰাম। নিশ্চয় আপোনালোকে চিয়ৰ যে 26ত কংগ্ৰেছ দলটো হাৰিব? আমাৰ ৱেষ্ট কাৰ্বি 2টা চিট আছে, আমৰি LAC, ৰংখাই LAC 2টা LAC ৰিস্ক লৈছোঁ, আমি ভালকৈ মানে দেখুৱাম আৰু হাৰাম। এতিয়ালৈকে একো সিদ্ধান্ত হোৱা নাই? সিদ্ধান্ত লৈছোঁ নাই, এইটো দল কোনটো জইন কৰোঁ আমি বৰ্তমানটো ডিচিশ্যন লোৱা নাই। মানে আমি চবেই আছে, কিছুমান মানেতো কোনটো পাৰ্টি যাব লাগে আমি ডিচিশ্যন ল'ম, কোনটো পাৰ্টি যোগদান কৰিম, কোনটো পাৰ্টি গ'লেতো আমাৰ ভাল হ'ব, এইটো আমি আলোচনা কৰিম, ডিছকাছ কৰিম। আমি নাই, বৰ্তমানটো বিজেপিৰ লগত যাম, এইটো একো ইংগিত নাই। আমি নাই কাকো লগত আমি আলোচনা কৰা নাই, ইভেন চিফ মিনিষ্টাৰৰ লগত আমি আলোচনা বহা নাই,
ইভেন CM লগত আলোচনা বহা নাই কিন্তু কোনটো পাৰ্টি গ'লে ভাল হ'ব আমি সিদ্ধান্ত ল'ম আপোনালোকৰ মুঠতে কংগ্ৰেছ যে হাৰিব 100 খাটাং আমাৰ ৱেছৰ আপোনালোকৰ জিলা কংগ্ৰেছৰ যি সভাপতি আছিল তেখেতেও বিজেপিমুখী হোৱাৰ কথাবিলাক গুণগুণাকে ওলাইছিল হয় মানে আমাৰ বৰ্তমান সভাপতি আগষ্টিনী শুনিলো আমি ক'ৰবাত বিজেপি যোগদান কৰিব সেইটো চবে মানে মুখৰ পৰা শুনিছো আৰু হেৰিত কেইটামান মানে বিজেপি মানে টপ লিডাৰ পৰা শুনিছো বিজেপি যোগদান কৰিব বোলে কিন্তু সি বিজেপি যোগদান কৰিব কি যোগদান একো আমি গম নাপাওঁ আমিতো একো নকওঁ এতিয়া আমি কংগ্ৰেছ ওলাই আহিছো আমি কেনেকে আমাৰ যিটো দল কেনেকে কাক কোনটো পাৰ্টি আমি যোগদান কৰিম সেইটো ডিচাইড কৰিম এইটোৱে আমাৰ ঠিক আছে থেংক ইউ